নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি ৰিজনিংৰ এটা মোষ্ট ইম্পৰ্টেন্ট টপিক মিসিং নাম্বাৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচ বা এসএসসি জিডি পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে হেহে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আৰু আজি ভিডিঅ'টো যদি আপোনালোকে ভালদৰে শেষলৈকে চাই তেতিয়াহলে মিসিং নম্বৰ কোনো প্ৰশ্ন আপোনালোকে কেতিয়াও ভুল কৰি থৈ নাহিব তো চাওক প্ৰথম কোৱেশ্যনটো কি দিছে আমাক তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব তো ইয়াতে আমাক প্ৰশ্নবোধক চিন এটা দিয়া আছে এই প্ৰশ্নবোধক চিনটোৰ ঠাইত কি বহিব আমাক সুধিছে তো চাওক এতিয়া আপোনালোকে মিসিং নম্বৰৰ বিভিন্ন ধৰণৰ প্যাটাৰ্ন বিলাক পাই থাকিব তো আমি এই ভিডিঅ'টিত গুটেইকেইটা প্যাটাৰ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম তো ইয়াতে আমাক এনেকুৱা এটা প্যাটাৰ্ন দিয়া আছে তো এই প্যাটাৰ্নটোত আপোনালোকে যদি মিসিং নাম্বাৰটো উলিয়াবলৈ যায় তেতিয়া কেনেকৈ উলিয়াব পাৰিব হয়তো আপোনালোকে পথালিকে এনেকৈ যাব লাগিব নহলে এনেকৈ আপোনালোকে থিয়কে তলফালে আহিলে মিসিং নাম্বাৰটো ফাইন্ড কৰিব পাৰিব তো দুই ধৰণে দুইটা প্যাটাৰ্ন ফলো কৰি পিনে আমি এটো কৰিব পাৰিম তো যদি আমি প্ৰথমতে পথালিকে কৰি চাম যদি পথালিকে আমাৰ ফৰ্মুলাটো নহয় তেতিয়া আমি তলফালে কৰি চাম এতিয়া আমি যদি চাও তিনটা নম্বৰ দিয়া আছে প্ৰথম লাইনটোত যদি আমি চাও তিনটা নম্বৰ দিয়া আছে 4 দিয়া আছে 3 দিয়া আছে আৰু 13 দিয়া আছে এতিয়া 4 আৰু 3 যোগ বিয়োগ পূৰণ হৰণ বা বৰ্গ কৰি পিনে বা কিউব কৰি পিনে কিবা কৰি পিনে আমি 13 পাও নেকি তো হেতু আমি প্ৰথমতে চাব লাগিব 4 আৰু 3 যোগ বিয়োগ কিবা কৰি পিনে আমি 13 পাম নেকি তো আমি যদি সিম্পল চাও চাওক কি দিছে 4 আৰু 3 যদি সিম্পল পূৰণ কৰি দিও তেতিয়া কিমান হ'ব 4 3 গুণ 12 আৰু 12 ৰ লগত যদি 1 যোগ কৰো 12 ৰ লগত যদি 1 যোগ কৰো 13 ওলাইছে কি কৰিলো আমি এই সংখ্যাটা পূৰণ কৰি 1 যোগ কৰিলে 13 ওলাইছে সেম লজিকটো আমি দ্বিতীয় হাইটত কৰি দ্বিতীয় লাইনটোত কৰি চাও যদি ওলাই তেতিয়া আমি এটো প্যাটাৰ্নে ফলো কৰিম তো আমি 7 আৰু 5 পূৰণ কৰিছো 7 5 গুণ কিমান হৈ যাব 35 আৰু 35 ৰ লগত যদি 1 যোগ কৰো কিমান ওলাব 36 কিন্তু আমাৰ ইয়াত 36 নাই আছে 44 তো এটো প্যাটাৰ্ন আপোনালোকৰ ফলো কৰিলে নহব এতিয়া আমি নেক্সট ভাবিব লাগিব কেনেকৈ আমি এই দুটাৰ পৰা 4 আৰু 3 ৰ পৰা 13 বনাব পাৰিম তো আমি যদি চাও অলপ আপোনালোকে মনোযোগ দিব লাগিব এই 4 যদি বৰ্গ কৰি দিও 4 যদি আমি স্কয়াৰ কৰি দিও তেতিয়া কিমান হ'ব 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 হ'ব 4 4 গুণ 16 আৰু 16 ৰ পৰা যদি আমি 3 টো মাইনাস কৰি দিও চাওক 16 ৰ পৰা 3 টো মাইনাস কৰিলে কিমান হ'ব 13 ওলাইছে তো এতিয়া আমি 16 ৰ পৰা 3 মাইনাস কৰি 13 পালো সেম প্যাটাৰ্নটো আমি যদি সেকেন্ড লাইনটোত প্ৰয়োগ কৰো কিমান হ'ব চাওক 7 ৰ স্কয়াৰ যদি কৰো কিমান হ'ব 49 আৰু 49 ৰ পৰা যদি আমি 5 মাইনাস কৰি দিও তেতিয়া কিমান হ'ব 5 9 ৰ পৰা 5 গল থাকিল 4 এফালে 44 তো আমি পাইছো 49 ৰ পৰা 5 মাইনাস কৰিলে 44 পাইছো তো কি কৰিছো চাওক প্ৰথম সংখ্যাটো বৰ্গ কৰি পিনে আমি মাইনাস কৰি দিছো দ্বিতীয় সংখ্যাটো মাইনাস কৰি দিছো সেম 7 ৰ স্কয়াৰ কৰি পিনে আমি 5 টো মাইনাস কৰি দিছো ইয়াতো আমি সেম লজিক লগাম এতিয়া থাৰ্ড ৰটোত বা 3 নম্বৰ হাইটো আমি সেম লজিক লগাই দিলে আমাৰ এনসাৰটো ওলাই যাব এতিয়া 6 ৰ বৰ্গ কৰিম আৰু তাৰ পৰা 7 টো মাইনাস কৰি দিম তো 6 যদি বৰ্গ কৰো এটো হৈ যাব 36 আৰু মাইনাস 7 কৰি দিম এতিয়া আমি যদি চাও 36 ৰ পৰা 7 গলে কিমান হ'ব 36 ৰ পৰা 7 গলে হৈ যাব 29 তো কোৱেশ্চন মাৰ্কটোৰ ঠাইত কিমান হৈ যাব 29 এটো হৈ যাব আমাৰ আনসাৰ তো অপচন কেইটা চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকে মিসিং নাম্বাৰসমূহ ফাইন্ড কৰিব পাৰিব তো এটো আমাৰ পথালিকে ওলাইছে কেতিয়াবা আপোনালোকৰ কি হ'ব পাৰে এনেকে তলফালে আহি আমি মিসিং নাম্বাৰটো ফাইন্ড কৰিব লাগিব তো বলক নেক্সট কোৱেশ্চনটো ডিসকাস কৰো কি দিছে চাওক ইয়াত আমাৰ কোৱেশ্চন মাৰ্ক এটা দি আছে সেই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব আমি চাব লাগিব এতিয়া মই কি কৈছিলো আমি কেনেকৈ কৰিব পাৰিম মিসিং নম্বৰবিলাক কেনেকৈ ফাইন্ড কৰিম হয়তো পথালিকে কৰিম নহলে থিয়কে কৰিম এতিয়া পথালিকে যদি আমি যাও 7 আৰু 2 তো চাওক 7 আৰু 2 পূৰণ হৰণ কিবা কৰি পিনে 6 বনাব নোৱাৰো আৰু এটা কথা মন কৰিব আপোনালোকে যোন ফালে ডাঙৰ সংখ্যাটো থাকিব হেতু ফালে সদায় কৰিব আপোনালোকে সংখ্যা তো অথনি আমাৰ ইয়াত 13 আছিল 44 আছিল এইবিলে ডাঙৰ সংখ্যাটো আছিল সেই কাৰণে আমি পথালিকে কৰিছিলো এতিয়া যদি আপোনালোকে ইয়াত চাই তলত 26 আছে 12 আছে আৰু অপচন কেইটা 28 30 29 33 এনেকৈ আছে তো আপোনালোকে এটো সিধাই আপোনালোকে তল মানে কি কৰিব ওপৰৰ পৰা তললে কৰি চাব তো এতিয়া আমি কি কৰিম মই কৈ দিলো যে ওপৰৰ পৰা আমি তললে এই মিসিং নাম্বাৰবিলাক ফাইন্ড কৰিবলৈ চেষ্টা কৰিম তো এতিয়া 7 আৰু 6 এই 7 আৰু 6 কিবা কৰি পিনে আমি 26 বনাব লাগিব 2 আৰু 4 যোগ বিয়োগ কিবা কৰি পিনে 12 বনাব লাগিব ঠিক তেনেকে 6 আৰু 8 টো হেই একেটা প্যাটাৰ্ন ফলো কৰি পিনে আমি কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব হেতু উলিয়াব লাগিব তো এতিয়া যদি আপোনালোকে ভালদৰে চাই
7 আৰু 6 কি কৰিলে 26 ওলাব চাওকচোন আপোনালোকে অলপ মনোযোগ দিব লাগিব কিন্তু কাৰণ এটো মিসিং নাম্বাৰ উলিয়াটো ইমান সহজ নহয় ৰিজনিং বস্তুটো আপোনালোকৰ একেবাৰে সহজ হয় কিন্তু বহুত টান লাগিব পাৰে তো আপোনালোকে যদি ভালকে এটো মনোযোগ দিয়ে তেতিয়াহে আপোনালোকৰ বাবে সহজ হ'ব এটা চাওক 7 আৰু 6 যদি আমি পূৰণ কৰি দিও 7 6 গুণ কিমান হ'ব 42 হ'ব তো এটো 26 কেতিয়া হ'ব নোৱাৰে 7 আৰু 6 যদি যোগ কৰো 7 আৰু 6 যদি যোগ কৰো কিমান হ'ব 13 হ'ব 7 আৰু 6 যোগ কৰিলে কিমান হ'ব 13 হ'ব চাওক 7 আৰু 6 যোগ কৰিলে 13 হ'ব 13 লগত কিবা কৰিলে 26 ওলাব নেকি সো চাও 13 দুগুণ কিমান 26 তো চাওক 13 দুগুণ 26 ওলাইছে কি কৰিলো আমি দুটা সংখ্যা যোগ কৰি পিনে সেই সংখ্যাটো 2 এৰে পূৰণ কৰি দিলো 7 আৰু 6 যোগ কৰিলো 13 ওলালে আৰু তাক 2 এৰে পূৰণ কৰিলো 26 ওলালে তো এইটো প্যাটাৰ্ন আমি মাজৰ লাইনটো ফলো কৰি চাও 2 আৰু 4 আছে 2 আৰু 4 যদি যোগ কৰো এটো ওলাই যাব 6 আৰু 6 লগত যদি 2 পূৰণ কৰো 6 দুগুণ 12 তো এটো 12 ওলাইছে তো এইটো প্যাটাৰ্ন ফলো কৰি আমি 3 নম্বৰ লাইনটোত কৰি চাওচোন ওলাই নেকি 6 আৰু 8 টো যোগ কৰি দিম তো 6 আৰু 8 যদি যোগ কৰো এটো হৈ যাব 14 এটো কিমান হৈ যাব 14 6 8 14 আৰু 14 যদি 2 পূৰণ কৰো 14 লগত যদি 2 পূৰণ কৰো কিমান হৈ যাব 28 হৈ যাব তো চাওক 28 ইয়াত কি হৈ যাব 28 অপচনত আছে নেকি চাওক তো অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল এনে ধৰণে আপোনালোকে মিসিং নাম্বাৰ সমূহ ফাইন্ড কৰিব পাৰিব তো আশা কৰিছো এতিয়া আপোনালোকে এনেকুৱা প্যাটাৰ্নত যদি মিসিং নাম্বাৰ উলিয়াব দিয়ে আপোনালোকে অতি সহজে কৰি থৈ আহিব পাৰিব তো বন্ধুসকল যদি ভিডিওটো আপোনালোকৰ ভাল লাগি আছে আৰু কোৱেশ্যনসমূহ যদি বুজি পাইছে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিবচোন আপোনালোকৰ এটা লাইকে আমাৰ মোটিভেশনটো বঢ়াই দিয়ে তো বলক আমি নেক্সট কোৱেশ্যনটো ডিসকাস কৰো আৰু নেক্সট কোৱেশ্যনটো ডিসকাস কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ আপোনালোকৰ এক্সাম যেহেতু একেবাৰে চাপি আহিছে মাত্ৰ 15 দিনো নাই আপোনালোকৰ 13-14 দিন মান মাত্ৰ সময় আছে হেহে আপোনালোকে এতিয়াৰ পৰা যিমান পাৰে প্ৰেক্টিস কৰক যিমান পাৰে আপোনালোকে ম্যাথছ বা ৰিজনিং বা জিকে বিলাক কাৰেন্ট এফেয়াৰ্স এবিলাক চাই থাকক কাৰণ আপোনালোকৰ এক্সামৰ বাবে মাত্ৰ কেইটামান দিন হাতত আছে আৰু এটা কথা জনাই থওঁ যদি আপোনালোকে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে চেক কৰিব বিচাৰে তেনেহলে মাত্ৰ 25 টকা পে কৰি পিনে আমাৰ পৰা এখন মক টেষ্ট আপোনালোকে লৈ ল'ব পাৰিব সেম আপোনালোকৰ এক্সামত যেনে ধৰণৰ কোৱেশ্যন আহিব তেনেকুৱা ধৰণৰ আমি এখন মক টেষ্ট তৈয়াৰ কৰিছো তো যদি লাগে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে যদি চেক কৰিব বিচাৰে এই মক টেষ্টখন আমাৰ পৰা লৈ ল'ব পাৰিব আৰু যদি কাবাৰ এডিআৰই বা আসাম পুলিচ এক্সামৰ বাবে সম্পূৰ্ণ সিলেবাস থকা কিছুমান পিডিএফ লাগে তো সেই পিডিএফ বিলাক পাই যাব আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ বিলাক লৈ ল'ব পাৰিব তো বলক আমি নেক্সট কোৱেশ্যনটো আলোচনা কৰো কি দিছে তো ইয়াতো আমাৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব আমাক দিতেছে তো এবাৰ কিন্তু যেটো ফিগাৰ দিছে এই ফিগাৰটো অলপ বেলেগ হয় তো ইয়াত মিসিং নাম্বাৰটো আপোনালোকে কেনেকৈ উলিয়াব চাই লওক তো বেলেগ একো টান নহয় এটো আৰু ইজি হয় আপোনালোকে এবাৰ কৰাই দিলে ভালদৰে কৰি আহিব পাৰিব তো এই কোৱেশ্যনটোত আপোনালোকে কোৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব কেনেকৈ উলিয়াব চাওক তো ইয়াতে যদি চাই আপোনালোকে মই কি কৈছিলো পথালিকে কৰিব লাগিব হয়তো আমি প্যাটাৰ্নটো পথালিকে কৰিম নহলে কি কৰিম থিয়কে কৰিম এতিয়া আমি যদি পথালিকে কৰো চাও 4 আৰু 5 মিলাই পিনে আমি 6 বনাব নোৱাৰো 3 আৰু 4 পৰা আমি 2 বনাব নোৱাৰো তো এটো পথালিকে আমি যদি উলিয়াবলৈ যাও এটো কেতিয়া ওলাব নোৱাৰে তো আমি চাম কি ওপৰৰ পৰা তললে এতিয়া ওপৰৰ পৰা তললে যদি চাও 4 3 আৰু 5 এই তিনটা লগ লাগিলে আমাৰ 23 বনাব লাগিব ঠিক তেনেকৈ 5 4 আৰু 3 এইগিটা লগ লগাই 19 বনাব লাগিব আৰু 6 2 আৰু 3 এইগিটা লগ লগাই আমি কোৱেশ্যন মাৰ্কৰ ঠাইত কি আহিব হেতু বনাব লাগিব কিন্তু প্যাটাৰ্ন গিটা তিনটা লাইনতে আমাৰ প্যাটাৰ্ন গিটা একেই হ'ব লাগিব এতিয়া আমি যদি ভালদৰে চাও কি কৰিম চাওক 4 আৰু 3 যদি পূৰণ কৰো 4 3 গুণ 12 আৰু যদি 12 লগত 5 পূৰণ কৰো এটো 60 ওলাই যাব এটো কেতিয়াও বহুত ডাঙৰ সংখ্যা ওলাই যাব 4 আৰু 3 যদি পূৰণ কৰো 12 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 12 লগত 5 যোগ কৰিলে যাব 17 এটো 23 নহব তো এনে ধৰণেও নহল এই দুটা পূৰণ কৰি চাব পাৰে 3 5 গুণ 15 লগত 4 যোগ কৰিলে কিমান হ'ব 19 হ'ব এটো নহল এতিয়া আমি কি কৰিব পাৰো এই দুটা পূৰণ কৰিম 4 আৰু 5 যদি পূৰণ কৰিম কিমান হল 20 আৰু 20 ৰ লগত যদি 3 যোগ কৰি দিও তেতিয়া কিমান হ'ব 23 ওলাইছে 20 ৰ লগত কি পূৰণ কৰিলে 3 পূৰণ কৰিলে 23 ওলাইছে তো এটা আমাৰ নিয়ম ইয়াত বনিছে তো একেটা প্যাটাৰ্ন আমি দ্বিতীয় লাইনটোত কৰি চাও যদি ওলাই এতিয়া আমি কি কৰিছিলো প্ৰথম সংখ্যাটো আৰু 3 নম্বৰ সংখ্যাটো পূৰণ কৰিছিলো ইয়াতো আমি পূৰণ কৰি চাও 5 আৰু 3 পূৰণ কৰিলে যাব 15 তাৰ লগত কি যোগ কৰিছিল মাজৰটো যোগ কৰি দিছিলো 15 আৰু 4 যোগ কৰিলে কিমান হ'ব 19 ওলাব তো পাইছো আমি
আমি এই চাওক কি কৰিলো প্ৰথমৰ আৰু 3 নম্বৰ সংখ্যাটো যোগ কৰি প্ৰথমৰ আৰু 3 নম্বৰ সংখ্যাটো পূৰণ কৰি তাৰ পিছত কি কৰিলো মাজৰ সংখ্যাটো যোগ কৰিলো তে দুইটাতে আমি একে প্যাটাৰ্ন ফলো কৰি পিনে 3 নম্বৰ 4 নম্বৰ সংখ্যাটো উলিয়াব পাৰিছো ঠিক একেদৰে আমি লাষ্ট যেটো আমাক উলিয়াব দিছিলে ফাইন্ড কৰিব দিছিলে হেতু তুমি কৰি চাওচোন এই লজিকটো 6 আৰু 3 পূৰণ কৰিব লাগিব তো 6 আৰু 3 যদি পূৰণ কৰো হৈ যাব 18 আৰু 18 লগত যদি আমি 2 যোগ কৰি দিও তেতিয়া হৈ যাবগে এটো 19 20 তো 20 অপচনত চাওকচোন আছে নেকি তো হয় অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে এনে ধৰণে আপোনালোকে ফাইন্ড কৰিব পাৰিব যে মিসিং নম্বৰটো কোনটো হ'ব তো প্যাটাৰ্নটো আপোনালোকৰ যিকোনো হ'ব পাৰে একাৰণে কৈছো যে মিসিং নম্বৰটো একেবাৰে ইজি হয় কিন্তু আপোনালোকে যদি ধৰিব নোৱাৰে তেতিয়া হলে কিন্তু ভুল কৰি থৈ আহিব তো আৰু কিছুমান কোৱেশ্চন আলোচনা কৰোৱা হওক আপোনালোকৰ কনফিউজনটো দূৰ হৈ যাব নেক্সট কোৱেশ্চনটো আপোনালোকৰ বাবে ৰাখিছো কি দিছে চাওক তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব তো যদি আপোনালোকে আগৰ প্ৰশ্নকেইটা বুজি পাইছিলে এই কোৱেশ্চনটো কৰিবলৈ ট্ৰাই কৰক আৰু আপোনালোকে কমেন্টত জনাই দিয়ক ইয়াৰ আনসাৰটো কি হ'ব তো অনুকল চাওক ইয়াতে কি কৰিম আমি এটো যদি পথালিকে চাও এটো পথালিকে কেতিয়াও কৰিব নোৱাৰো কাৰণ চাওক মই কৈছিলো ডাঙৰ সংখ্যাটো আপোনালোকে চাব লাগিব তো ইয়াতে চাওক 44 টো ডাঙৰ আছে 27 টো ডাঙৰ আছে আৰু অপচন কিটাও ডাঙৰ আছে তো আমি এনেকে ওপৰৰ পৰা তললৈ আমি আহিম এতিয়া আকৌ সেম আগৰ নিয়মটো আমি খতাম 4 9 আৰু 8 এই তিনটা সংখ্যাক এনেকুৱা কি কৰিলে 44 ওলাই যাব ঠিক একেদৰে 3 7 আৰু 6 গুটে কিটা কি কৰিলে আমাৰ 27 ওলাব আৰু তেনেকে 8 2 আৰু 4 এই গুটে কিটাকো হে একেটা প্যাটাৰ্ন ফলো কৰি পিনে আমি এটো কোৱেশ্চন মাৰ্কটো আমি উলিয়ামগে কোৱেশ্চন মাৰ্কত হেত কি আহিব হেতু আমি উলিয়ামগে তো ইয়াতে যদি চাই আপোনালোকে যদি ভালদৰে চাই কি কৰিম আমি 4 9 গুণ কিমান হ'ব 27 সৰি 4 9 গুণ কিমান হ'ব 36 4 9 গুণ কিমান 36 তো 36 ৰ লগত যদি 8 যোগ কৰো কিমান পাও চাও 36 ৰ লগত যদি 8 যোগ কৰো 28 14 4 কৰিলে 4 44 পাইছো তো কি কৰিছো প্ৰথমৰ দুটা পূৰণ কৰি 3 নম্বৰটো যোগ কৰিছো চাওচোন হেতু প্যাটাৰ্ন ফলো কৰি নেক্সটত ওলাই নেকি 3 7 গুণ কিমান 3 7 গুণ 21 আৰু 21 ৰ লগত যদি আমি 6 যোগ কৰি দিও 21 6 27 ওলাইছে তো এটো আমাৰ প্যাটাৰ্ন ফলো হৈছে মানে কি কৰিছো আমি প্ৰথমৰ সংখ্যাটা পূৰণ কৰি দিছো আৰু তাৰ পিছত নেক্সট সংখ্যাটো আমি কি কৰি দিছো প্লাস কৰি দিছো প্ৰথমৰ সংখ্যাটা পূৰণ কৰি নেক্সট সংখ্যাটো প্লাস কৰিছো 4 9 গুণ 36 36 ৰ লগত 8 যোগ কৰিলে 44 হল 3 7 গুণ 21 21 ৰ লগত 6 যোগ কৰিলে 27 হল ঠিক একেটা প্যাটাৰ্ন আমি এটোত ফলো কৰি দিম মানে কি হ'ব 8 দুগুণ 16 হ'ব আৰু 16 ৰ লগত 4 প্লাস কৰি দিম আৰু 16 4 যদি যোগ কৰো এটো হৈ যাব 20 তো কোৱেশ্চন মাৰ্কটো ঠাইত কিমান হৈ যাব 20 তো 20 কোনবা অপচন আছে নেকি চাওক অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ তো বন্ধুসকল আশা কৰিছো এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ যদি মিসিং নম্বৰ কোৱেশ্চন আহে কৰিব পাৰিব তো আৰু কিছুমান আৰহি আপোনালোকৰ বাবে লৈ আহিছো এবাৰ কিছু বেলেগ আৰহি আপোনালোকৰ বাবে ৰাখিছো চাওক এনেকুৱা বিলাক প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহে কেৱল যে স্কোয়াৰ টাইপত থাকিব তেনেকুৱা নহয় এনেকুৱা ট্ৰায়াঙ্গল টাইপতো আপোনালোকৰ কোৱেশ্চন থাকিব পাৰে ত্ৰিভুজাকৃতিৰ টাইপতো আপোনালোকৰ কোৱেশ্চন আহিব পাৰে তো আপোনালোকে কাৰণ কৈছো মই যে এটো ভিডিওৰ পৰা চালে আৰু আপোনালোকৰ কোনো মিসিং নম্বৰৰ কনফিউজন নাথাকে গুটেইবিলাক কনফিউজন এই ভিডিওৰ পৰা দূৰ হৈ যাবগে তো বন্ধুসকল ইয়াতে চাওক কি দিয়া আছে এবাৰ ত্ৰিভুজ এটা দিয়া আছে ত্ৰিভুজৰ তিনটা চুকত তিনটা নাম্বাৰ দিয়া আছে আৰু মাজত এটা নাম্বাৰ দিয়া আছে ঠিক তেনেকে গুটেই কিটাতে আমাৰ একেটাকে ত্ৰিভুজৰ তিনটা চুকত নাম্বাৰ দিছে আৰু মাজত এটাকে নাম্বাৰ দিছে এতিয়া আমি এই ত্ৰিভুজৰ তিনটা চুকৰ নাম্বাৰটো কি কৰি পিনে মাজৰ নাম্বাৰটো পাব পাৰিম চাওক ত্ৰিভুজৰ তিনটা চুকৰ নাম্বাৰটো কি কৰিলে মাজৰ নাম্বাৰটো ওলাব যোগু কৰিব পাৰিম বিয়োগু কৰিব পাৰিম পূৰণো কৰিব পাৰিম হৰণো কৰিব পাৰিম স্কোয়াৰো কৰিব পাৰিম কিউবো কৰিব পাৰিম কাৰণ আমি কৈছো ন ইয়াত কোনো লজিক নাই যে যোগে কৰিব লাগিব অকল বিয়োগে কৰিব লাগিব আমি যি কোনো কৰিব পাৰিম মুঠতে আমি মাজৰ সংখ্যাটো উলিয়াব লাগিব তো ইয়াতে যদি আমি চাও কি কৰিম চাওক 9 আৰু 6 যদি পূৰণ কৰো চাওকচোন 9 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 9 6 গুণ 54 আৰু 54 ৰ পৰা 4 যদি যায় 50 হ'ব তো এটো নহব এটো কেতিয়া নহব নেক্সট আমি আৰু কৰি চাও 9 4 গুণ কিমান 36 36 ৰ লগত যদি 6 যোগ কৰো এটো কিমান হৈ যাব 42 হ'বগে এটো নহলগে এটোটা পূৰণ কৰি চাও 6 4 গুণ 24 আৰু 24 ৰ লগত যদি 9 যোগ কৰো 24 9 33 ওলাইছে এটো নহলগে তো এনে ধৰণে কৰিলে আমাৰ নহব আমি বেলেগ মেথড ইয়াতে ভাবিব লাগিব তো আৰু এটা নিয়ম আমি কৰি চাব পাৰো এই গুটেকিটাক যোগ কৰি চাওচোন 9 6 হলগে 15
আৰু ইফালে 4 টো যোগ কৰিলে হৈ যাবগে 19 এটা আমাৰ কিমান লাগল 19 লাগল তো 19 ৰ লগত কিবা কৰিলে 38 ওলাব নেকি চাওকচোন 19 ৰ লগত যদি আমি 2 পূৰণ কৰো ডাবল কৰি দিও 19 ৰ তেতিয়া কিমান হ'ব 9 দুগুণ 18 9 দুগুণ 18 কৰিলে 1 2 গুণ 2 1 3 38 হয় বন্ধুসকল 38 ওলাইছে তো কি কৰিছো আমি গুটেইকিটাক যোগ কৰি পিনে ডাবল কৰি দিছো গুটেইকিটাক যোগ কৰি 2 ৰে পূৰণ কৰি দিছো তেতিয়া আমি কি ওলাইছে মাজৰ সংখ্যাটো ওলাইছে ঠিক একেদৰে আমাৰ মাজ নেক্সটটো ওলাই নেকি চাও আমি যদি ওলাই তেতিয়া আমি এটো প্যাটাৰ্নে ফলো কৰি যাম 11 আছে 9 আছে আৰু 8 আছে 11 যোগ 9 যোগ 8 কৰি চাওচোন আমি কিমান ওলাই 11 9 20 হল 20 8 28 এতিয়া 28 ৰ যদি 2 পূৰণ কৰো 28 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 8 গুণ 16 6 কৰিলে 2 গুণ 4 কে 5 56 চাওকচোন 56 ওলাইছে আমাৰ তো এটো প্যাটাৰ্নে ফলো হ'ব কি হ'ব আমি সুকৰ তিনটা নম্বৰ যোগ কৰি পিনে কি কৰিব লাগিব হেতুক ডাবল কৰি দিব লাগিব তো তেতিয়া আমাৰ মাজৰ সংখ্যাটো ওলাই যাব ঠিক একেটা প্যাটাৰ্ন আমি নেক্সটত ফলো কৰিম 11 আছে 13 আছে আৰু 12 আছে এটা গুটেইটাক যোগ কৰিম 11 plus 12 plus 13 আৰু এটা যদি আমি প্লাস কৰো তেতিয়া কিমান হ'ব 3 4 5 6 আৰু ফলে 3 36 হ'ব এটা 36 ৰ লগত সিম্পল আমি 2 এটাই পূৰণ কৰিম আৰু 36 ৰ লগত যদি 2 পূৰণ কৰো এটা হৈ যাব 72 হৈ যাব আমাৰ মিসিং নাম্বাৰটো 72 তো চাওকচোন 72 কোনটো অপচন আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ অপচন এ টো হৈ গল শুদ্ধ উত্তৰ তো বন্ধুসকল আশা কৰিছো আপোনালোকে এই কোৱেশ্চনটো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিবচোন তো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িব পাৰো এতিয়া কি দিছে চাওক তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব তো আৰু এটা প্যাটাৰ্ন আপোনালোকৰ বাবে লৈ আহিছো এনেকা প্যাটাৰ্নটো কেতিয়াবা আপোনালোকৰ প্ৰশ্ন আহিব পাৰে তো চাই লওক কেনেকৈ আপোনালোকে এইবিলাক কৰিব তো ইয়াতে যদি আপোনালোকে চাই কি আছে চাওক প্ৰথম ফিগাৰটোত 4 আছে 9 আছে আৰু 16 আছে তাৰ পিছত 1 আছে 4 আছে আৰু 9 আছে তাৰপৰা সেম তেনেকৈ 9 আছে 16 আছে কোৱেশ্চন মাৰ্ক আছে এই কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব আমাক উলিয়াব দিছে তো ইয়াতে যদি চাই 4 আৰু 9 যদি যোগ কৰে চাওকচোন 16 পাম নেকি 9 4 যোগ কৰিলে কিমান হ'ব 9 আৰু 4 হৈ যাবগে 13 13 লগত যদি আমি 3 যোগ কৰো 13 লগত যদি 3 যোগ কৰো কিমান পাম 16 পাম ঠিক একেদৰে 1 আৰু 4 যদি আমি যোগ কৰো কিমান হ'ব 5 হ'ব 5 ৰ লগত যদি 3 যোগ কৰো আমি কি পাম 8 পাম এটো নহব এটো আমাৰ লজিক হোৱা নাই আমি বেলেগ ভাবিব লাগিব 9 আৰু 4 যদি পূৰণ কৰো কিমান হ'ব 9 4 গুণ কিমান 36 ওলালে 1 4 গুণ 4 এটো নহব এটো লজিকো নহব তো আমি বেলেগ কিছুমান আৰু নিয়ম ভাবিব লাগিব আমি নিয়মটো মাথাতে ভাবিব লাগিব কেনেকৈ আমি কৰিব পাৰিছো তো আমি যদি ভালদৰে লক্ষ্য কৰো 4 টো কি হয় চাওক 4 টো কি হয় 2 ৰ স্কয়াৰ হয় 4 টো কি হয় 2 বৰ্গ হয় ঠিক একেদৰে 9 টো কি হয় 3 ৰ স্কয়াৰ হয় আৰু 16 টো কি হয় 4 ৰ স্কয়াৰ হয় এনেদৰে আপোনালোকে মাথাটো খটুৱাব লাগিব কেনেকৈ আমি হেতু ফাইন্ড কৰিব পাৰিম লজিকটো কি লগাম হেতু আপোনালোকৰ মনত আহিব লাগিব ঠিক একেদৰে আমি ইয়াত যদি চাও 1 টো কিহৰ হয় 1 ৰ স্কয়াৰ হয় 4 টো 2 ৰ স্কয়াৰ হয় আৰু 9 টো কি হয় 3 ৰ স্কয়াৰ হয় তো আমি কি দেখিছো চাওক প্ৰথমতে 2 ৰ স্কয়াৰ আছে তাৰ পিছত 3 ৰ স্কয়াৰ আছে তাৰ পিছত কি আছে 4 ৰ স্কয়াৰ আছে মানে কি হৈছে ক্লকৱাইজ আমাৰ বাহি গৈ আছে স্কয়াৰটো বাহি গৈ আছে ঠিক নেক্সটত চাওক প্ৰথমতে 1 ৰ স্কয়াৰ আছে তাৰপা 2 ৰ স্কয়াৰ আছে তাৰপা আকৌ 3 ৰ স্কয়াৰ আছে তো কি হৈছে আমাৰ ক্লকৱাইজ বাহি গৈ আছে প্ৰথমতে যদি 1 থাকে 1 ৰ স্কয়াৰ থাকে তাৰ পিছত 2 ৰ স্কয়াৰ থাকিব তাৰ পিছত 3 ৰ স্কয়াৰ থাকিব এতিয়া আমি এই লজিকটো আমি যদি ইটুত খটুৱাও তেতিয়া পাম নেকি চাওচোন এটো 9 টো কিহৰ স্কয়াৰ হয় 3 ৰ স্কয়াৰ হয় 16 টো কিহৰ স্কয়াৰ হয় 4 ৰ স্কয়াৰ হয় এতিয়া 3 ৰ স্কয়াৰ আহি গল তাৰ পিছত 4 ৰ স্কয়াৰ আহি গল এতিয়া কি হ'ব 5 ৰ স্কয়াৰ আহিব তো 5 ৰ স্কয়াৰ মানে কিমান 5 স্কয়াৰ কৰিলে 25 তো 5 ৰ স্কয়াৰ মানে কিমান 25 আহিব তো কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 25 আহিব অপচন কেইটা চাওকচোন 25 আছে নেকি তো অপচন ডি টুত 25 আছে অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল এনেকুৱা ধৰণৰ প্যাটাৰ্ণ আপোনালোকৰ পৰীক্ষাত কিন্তু আহিব পাৰে সেইকাৰণে ভালকৈ আপোনালোকে চাই যাব মই কৈছো নহয় আপোনালোকৰ বৰ্গৰ প্যাটাৰ্ণো হ'ব পাৰে কাৰণ স্কয়াৰ কৰিও আমি উত্তৰবিলাক উলিয়াব পাৰিব মিসিং নাম্বাৰটো ফাইন্ড কৰিব পাৰোঁ তো বলক নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো আৰু এটা প্যাটাৰ্ণ আপোনালোকৰ বাবে ৰাখিছো এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় এটো আপোনালোকৰ পৰীক্ষাত আহিয়ে থাকে কি দিছে চাওক এটা প্যাটাৰ্ণ দি আছে আৰু ইয়াতে এটা কোৱেশ্চন মাৰ্ক দিছে সেই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব এতিয়া এটো আপোনালোকে কেনেকৈ সলভ কৰিব এই কোৱেশ্চনটো কেনেকৈ সলভ কৰিব চাওক ইয়াতে আমাৰ 4টা ডিজিট দি আছে এটো 4 আছে 2 আছে 3 আছে আৰু 3 আছে আৰু মাজত কি আছে 72 এটা আছে এতিয়া এই 72 টো আমি কেনেকৈ উলিয়াব পাৰিম 72 টো আমি কেনেকৈ উলিয়াব পাৰিম তো চাওক আমি যদি অলপ ভালকৈ চাও
প্ৰথমতে আমি এটা পূৰণ কৰি চাওঁচোন 4 আৰু 2 পূৰণ কৰি চাওঁ 4 দুগুণ কিমান 8 আৰু ইফালে 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 9 তাৰপৰা এই দুটাকো আকৌ পূৰণ কৰি দিওঁচোন 8 9 গুণ কিমান 72 ওলাইছে 8 9 গুণ কিমান 72 ওলাইছে তো এইটো প্যাটাৰ্ণত আমি নেক্সটটো কৰি চাওঁ ওলাই নেকি কি কৰিছিল এই দুটা পূৰণ কৰিছিল 9 4 গুণ 36 আৰু ইফালে 10 দুগুণ 20 36 আৰু 20 যদি পূৰণ কৰে কিমান হ'ব চাওক 36 আৰু 20 যদি পূৰণ কৰে 36 দুগুণ 72 আৰু ইফালে শূন্যটা আহিব 720 তো বন্ধুসকল ওলাইছে এইটো প্যাটাৰ্ণতে আমাৰ কি হ'ব ওলাই যাবগে কি কৰিছো আমি চাওক ওপৰৰ দুটা পূৰণ কৰিছো সেম তলৰ দুটা পূৰণ কৰিছো আকৌ এই গুটে আকৌ সেই সংখ্যা দুটাক কি কৰিছো পূৰণ কৰি দিছো তো আলটিমেটলি কি কৰিছো আমি গুটেই সংখ্যা কিটাকে পূৰণ কৰি দিছো 4 2 3 3 গুটেই কিটাকে পূৰণ কৰি দিছো তো ইয়াতো আমি সেম গুটেই কিটাকে পূৰণ কৰি দিম তো মই যেটো প্যাটাৰ্ণত পূৰণ কৰিছিল হেতু প্যাটাৰ্ণতে পূৰণ কৰিব পাৰে তে 6 আৰু 20 পূৰণ যদি কৰে তে 6 দুগুণ 12 120 হ'ব আৰু ইফালে 1 আৰু 6 পূৰণ যদি কৰে 6 হ'ব 120 আৰু 6 যদি আপোনালোকে পূৰণ কৰে কিমান হ'ব 600 600 6 দুগুণ 12 2 কৰিলে 1 6 গুণ 6 কে 7 720 হৈ যাব তো এই কোৱেশ্চন মাৰ্কটো ঠাইত কি আহি যাব 720 আহি যাব অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 720 হ'ব ইয়াৰ কাৰেক্ট এনসাৰ তো বন্ধুসকল আশা কৰিছো আপোনালোকে কোৱেশ্চনটো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে ভিডিওটো এটা লাইক কৰি দিব আমি ইয়াৰ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িব পাৰোঁ এতিয়া নেক্সটত আৰু এটা কোৱেশ্চন দি থৈছে এটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো প্ৰায় আহি থাকে আপোনালোকৰ পৰীক্ষাত আৰু এসএসসি পৰীক্ষা যিসকলে দিব তেওঁলোকৰ বাবে এটো এটা খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় কাৰণ এসএসসি আসাম পুলিচ এইবিলাক পৰীক্ষাতে বেছিকৈ আহি থাকে তো চাওক কি দিছে তো ইয়াতে আমাৰ বেলেগ এটা প্যাটাৰ্ণ দিছে এই প্যাটাৰ্ণটোৰ পৰা আমি মিসিং নাম্বাৰটো ফাইন্ড কৰিব লাগিব এই প্যাটাৰ্ণটোৰ পৰা আমি মিসিং নাম্বাৰটো ফাইন্ড কৰিব লাগিব তো ইয়াতে আমি যদি চাওঁ কি কৰিব পাৰো এই দুটা পূৰণ কৰিব পাৰো 3 আৰু 4 যদি পূৰণ কৰো হ'ব 12 আৰু এই দুটা পূৰণ কৰিব পাৰো 3 6 গুণ কিমান হ'ব 18 এতিয়া 12 আৰু 18 যদি যোগ কৰি দিও তেতিয়া কি সমান হৈ যাব 30 ওলাব এটো 63 নোলালে তো এটো এনেকৈ আমি উলিয়ালে নহব নেক্সট এই দুটা পূৰণ কৰি চাব পাৰো এই দুটা পূৰণ কৰি চাব পাৰো 3 3 গুণ 9 6 4 গুণ 24 9 আৰু 24 যদি যোগ কৰো তেও আমাৰ 63 নোলায় তো এটো প্যাটাৰ্ণ আমাৰ ইয়াত নহব আমি বেলেগ ভাবিব লাগিব আমি চাওচোন এই দুটা যোগ কৰি চাওচোন 3 আৰু 4 যদি যোগ কৰি কিমান ওলাব 7 আৰু 3 আৰু 6 যোগ কৰি চাও 3 আৰু 6 যদি যোগ কৰো কিমান হৈ যাবগে 9 আৰু 7 আৰু 9 পূৰণ কৰিলে কিমান হ'ব 7 9 গুণ 63 ওলাইছে বন্ধুসকল এনেকুৱা এটা আপোনালোকৰ প্যাটাৰ্ণ হ'ব পাৰে কি কৰিছো আমি এই সংখ্যাটো আৰু এই সংখ্যাটো কি কৰিছো যোগ কৰিছো 3 আৰু 4 যোগ কৰিছো তাৰপা আকৌ ওপৰৰ সংখ্যাটো আৰু তলৰ সংখ্যাটো যোগ কৰিছো 3 আৰু 6 যোগ কৰিলো 9 এটা 7 ওলালে এটা 9 ওলালে আৰু 7 9 গুণ কিমান লাগল 63 ওলাইছে আমাৰ একেটা প্যাটাৰ্ণ ফলো কৰিছো আমি নেক্সট ফিগাৰটোত কি কৰিছিলো এই সাইডৰ কোৱেশ্চন এই সাইডৰ নাম্বাৰটো আৰু ইটো সাইডৰ নাম্বাৰটো যোগ কৰিছিলো 6 আৰু 5 তো 6 আৰু 5 যোগ কৰিলে 11 হ'ব আৰু ওপৰৰ সংখ্যাটো আৰু তলৰ সংখ্যাটো যোগ কৰিছিলো 4 আৰু 2 4 2 হৈ যাব 6 4 2 হৈ যাব কিমান 6 এতিয়া এই দুটা আমি পূৰণ কৰি দিছিলো 6 আৰু 11 যদি পূৰণ কৰো 66 ওলাব তো চাওক মাজৰ সংখ্যাটো ওলাইছে তো এইটো প্যাটাৰ্ণে আমি কি কৰিব লাগিব ফলো কৰিব লাগিব যেটো মিসিং নাম্বাৰ আছে মিসিং নাম্বাৰটো ফাইন্ড কৰিবলৈ এইটো প্যাটাৰ্ণে ফলো কৰিম তো কি কৰিম চাওক ওপৰৰ নাম্বাৰটো আৰু তলৰ নাম্বাৰটো প্লাস কৰি লওক 7 আৰু 5 প্লাস কৰিলে 12 হ'ব 6 আৰু 3 আছে 6 আৰু 3 যদি প্লাস কৰে 9 ওলাব এতিয়া কি কৰিম সিম্পল এটা পূৰণ কৰি দিম 9 আৰু 12 পূৰণ কৰি দিম আৰু 9 আৰু 12 পূৰণ কৰিলে হৈ যাব 108 হৈ যাব आंसर তো চাওক কোনটো অপচনত আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল আমি মিসিং নাম্বাৰৰ যিমানবোৰ প্যাটাৰ্ণ আপোনালোকৰ এক্সামত আহিব পাৰে গুটেবিলাক ডিসকাস কৰিছো আৰু যদি কোনো প্ৰশ্ন আপোনালোকে বুজি পোৱা নাই তেতিয়া হলে কমেন্টত জনাই দিব আমি নেক্সট ভিডিওত আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম আৰু আজি ভিডিওটো যদি ভাল লাগে তেতিয়া বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ পৰীক্ষাৰ বাবে খুব কম সময় হাতত আছে ধন্যবাদ